ওয়েলকাম টু মাই ইউটিউব চেনেল HR এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম ক্লাছ 8ত ইংলিছত হাফ ইয়াৰলি এক্সামিনেশ্যনৰ কুৱেশ্যন পেপাৰখন। এইটো এই বছৰৰ কুৱেশ্যন পেপাৰ হয়। তোমালোকৰ জিলাত যদি হাফ ইয়াৰলি এক্সাম হৈ যোৱা নাই তেতিয়াহ'লে এই কুৱেশ্যন পেপাৰখন তোমালোকৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট হয়। তোমালোকৰ ইয়াৰ পৰা কুৱেশ্যন কমন আহিব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ জিলাত হাফ ইয়াৰলি এক্সামিনেশ্যন হৈ গ'লে 7002824673 এইটো মোৰ পাৰ্চনেল হোৱাটছএপ নাম্বাৰ হয়। এইটো নম্বৰত তোমালোকে PDF বনাই তোমালোকে মোক কুৱেশ্যন পেপাৰবোৰ পঠাই দিবা। মই তোমালোকক সেইবোৰ সলিউশ্যন কৰি দি দিম। আৰু তোমালোকক সহায় কৰাৰ কাৰণে তোমালোকৰ বাবে হোৱাটছএপ গ্ৰুপ বনোৱা হৈছে। হোৱাটছএপ গ্ৰুপৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিছোঁ, লগতে কমেণ্ট ছেকশ্যনতো দি দিছোঁ। তোমালোকে কমেণ্টত গ'লে মই হোৱাটছএপ গ্ৰুপৰ লিংকটো পাবা, তাতে গৈ তোমালোকে হোৱাটছএপ গ্ৰুপত জইন হোৱা। আৰু তোমালোকে ক্লাছ 10লৈকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। মই তোমালোকক সকলো ছাবজেক্টৰ পৰাই তোমালোকক মই 100% প্ৰিপাৰেশ্যন কৰাম। গতিকে তোমালোকে চিন্তা কৰাৰ কোনো দৰকাৰ নাই। তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি হোৱাটছএপ গ্ৰুপত জইন হোৱা, সকলো ধৰণৰ ইনফৰমেশ্যন তোমালোকে পাই যাবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইটো ইংলিছৰ কুৱেশ্যন পেপাৰ হয় আৰু ইংলিছৰ কুৱেশ্যনখিনি বহুতেই ষ্টেণ্ডাৰ্ড কুৱেশ্যন পেপাৰ হয়, বহুতে দৰকাৰী হয়। তোমালোকে জানাই আজিকালি MCQ কেনেকুৱা ধৰণৰ আহে। গতিকে ইয়াতে আমি এনচাৰৰ সৈতে আলোচনা কৰিম এই কুৱেশ্যন পেপাৰটো। খগেন ৱাজ দ্য প্ৰিন্স অফ, খগেন ক'ৰ প্ৰিন্স আছিল? পানীদিহিঙৰ প্ৰিন্স আছিল। বি অপশ্যনটো কাৰেক্ট হ'ব। 2 নম্বৰ কুৱেশ্যনটো ঢোল, পেপাইন, গংগা। এইটো গগনা, এইটো কি হয়? এইবোৰ তোমাৰ মিউজিকেল ইনষ্ট্ৰুমেণ্ট হয়। এইটো চি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত দ্য লাউড এক্সপ্ল'জিভ চাউণ্ড ডেট ফ'ল'জ লাইটনিং ইন দ্য ক্লাউডছ ইজ কল্ড। এইটো বহুত জোৰেৰে এক্সপ্ল'জিভ অৰ্থাৎ তোমাৰ বিস্ফোৰক ধৰণৰ শব্দ উৎপন্ন হয়, যিটো তোমাৰ মেঘৰ লগত আহে। সেইটোক আমি কি বুলি কওঁ? এইটো থাণ্ডাৰ বুলি কওঁ, বজ্ৰপাত বুলি কোৱা হয়। 4 নম্বৰটো কলকাতা ইজ ইন। কলকাতা ক'ত আছে? ৱেষ্ট বেংগলত আছে। ৱেষ্ট বেংগলৰ যিটো কেপিটেল চিটি সেইটো কলকাতা হয়, মানে ৰাজধানী। তাৰপিছত এতিয়া কি কৈছে? ৱেৰ ইজ গল্ডেন টেম্পল ইজ লোকেটেড। গল্ডেন টেম্পল অৰ্থাৎ সোণৰ মন্দিৰ ক'ত আছে? এইটো অমৃতসৰৰ আছে, এইটো পাঞ্জাৱত আছে। মনত ৰাখিবা, এটা তোমাৰ জিকেটো কেতিয়াবা কুৱেশ্যন আহে। পাঞ্জাৱৰ অমৃতসৰত আছে। তাৰপিছত কুৱেশ্যনটো হুইচ ষ্টেট উইল ইউ ফাইণ্ড দ্য খাচী পিপুল। খাচী পিপুল কোনটো ৰাজ্যত পোৱা যায়? মেঘালয়ত পোৱা যায়। চি অপশ্যনটো কাৰেক্ট হ'ব। ডক্সৰিজ ফাদাৰ ৱৰ্কছ ইন। ডক্সৰিৰ তোমাৰ দেউতাকে ক'ত কাম কৰিছিল? পঞ্চায়তত কাম কৰিছিল। এইটো ডি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত কি কৈছে? টু কণ্টেষ্ট দ্য পঞ্চায়ত ইলেকশ্যন ওৱান হেজ টু বি ডেছ ইয়াৰ ওল্ড। মানে পঞ্চায়তৰ ইলেকশ্যনটোত উঠিবলৈ হ'লে তোমাৰ বয়স কিমান হ'ব লাগিব? 21 ইয়াৰ হ'ব লাগিব। চি অপশ্যনটো কাৰেক্ট অপশ্যন হয়। তাৰপিছত ষ্টেটমেণ্ট বেছড কুৱেশ্যন হয়। ষ্টেটমেণ্ট বেছড কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয়। এইটো ডক্সৰি লাভছ দ্য বাইচাইকেল ৰাইড। এইটো কাৰেক্ট হয়। ডক্সৰিয়ে তোমাৰ কি কৰিছিল? চাইকেল চলাই ভাল পাইছিল। এইটো সঁচা হয়। ষ্টেটমেণ্টটোত কি কৈছে? ডক্সৰি গ'জ টু স্কুল উইথ হাৰ ফ্ৰেণ্ড। এইটো মিছা কথা হয়, কাৰণ তোমাৰ ডক্সৰিক সদায় তেওঁৰ দেউতাকেহে তোমাৰ লগত স্কুলত লৈ গৈছে। ইয়াতে কৈছে ফ্ৰেণ্ডৰ কথা, গতিকে এইটো মিছা হয়। ষ্টেটমেণ্ট 1 to 2 হয়, ষ্টেটমেণ্ট 2 ফল্ছ হয়। ষ্টেটমেণ্ট 1 ইজ কাৰেক্ট এণ্ড ষ্টেটমেণ্ট 2 ইজ ফল্ছ। গতিকে এইটো তোমাৰ এ নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। এইটো ফল্ছ হ'ব। FALSE ফল্ছ। 10 নম্বৰ কুৱেশ্যনটো এইটো তোমালোকৰ ছায়েন্সতো আছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ ক্লাছ 8ৰ ছায়েন্সৰ 100% কুৱেশ্যনৰ এনচাৰ অলৰেডি মই ডিছকাশ্যন কৰিছোঁ। তোমালোকে প্লে'লিষ্টত গৈ ভিডিঅ'বোৰ চাই লোৱা। তাৰপিছত তোমালোকৰ মেথছৰো কুৱেশ্যনৰ এনচাৰবোৰ দিয়া আছে। তোমালোকে প্লে'লিষ্টত গৈ ভিডিঅ'বোৰ চাই লোৱা। আৰু ছায়েন্সৰ যিমানখিনি মই কুৱেশ্যন আলোচনা কৰিছোঁ, তাতে মই 100% চেপ্টাৰৰ মষ্ট ইম্পৰ্টেণ্ট MCQৰ সৈতে মই আপলোড কৰিছোঁ। তোমালোকে জানাই আজিকালি MCQ কিমান গুৰুত্ব, আৰু যিবোৰ MCQ তোমালোকৰ আজমল ছুপাৰ 40ত আহে। আৰু তোমালোকে যদি আজমল ছুপাৰ 40ৰ কাৰণে যদি প্ৰিপাৰেশ্যন কৰিব বিচৰা, মোৰ চেনেলৰ থ্ৰুৱেদি প্ৰিপাৰেশ্যন কৰিব পাৰিবা। গতিকে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি হোৱাটছএপ গ্ৰুপত জইন হোৱা, সকলো ধৰণৰ ইনফৰমেশ্যন তোমালোকে তাতে পাই যাবা। আৰু এই প্ৰশ্নটো তোমালোকৰ ছায়েন্সতো আছে, 2nd চেপ্টাৰত আছে। এইটো দ্য এন'ফিলিছ মস্কুইটো ইজ এ কেৰিয়াৰ অফ। এইটো মাইকী এন'ফিলিছ যিটো মহ আছে, সেইটোৱে কাৰ বাহক হয়? এইটো মেলেৰিয়া ৰোগৰ বাহক। ডি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 11 নম্বৰটো ছামৱান হেজ বিন বিটেন বাই এ মেড ফ্ৰম দ্য মাউণ্টেইন। এইটো তোমাৰ ছামৱান হেজ বিন অৰ্থাৎ তোমাৰ কাৰোবাক কি কৰিছিল? এটা পগলা কুকুৰৰ দ্বাৰা। না, এইটো উফ হ'ব। এইটো উফ। এইটো তোমাৰ চি অপশ্যনটো কাৰেক্ট হ'ব।
এটা তোমার কি করেছিল কামড়িছিল এটা তোমার লুই পেস্টিয়ৰৰ পৰা কোৱেশ্চন দিছে তোমালোকৰ যেটো চেপ্টাৰ আছে লুই পেস্টিয়ৰ তাৰপিছত দিছে তোমাৰ এভয়েস ইজ এ স্মল টাউন ইন এভয়েস যেটো তোমাৰ টাউন আছে সেইটো কোৰ টাউন হয় সেইটো ফ্ৰান্সৰ হয় এই অপশনটো কারেক্ট হ'ব 13 নাম্বাৰ পেস্টিয়ৰ ইনষ্টিটিউট ইজ ডেডিকেটেড টু দ্য ষ্টাডি অফ যেটো পেস্টিয়ৰ ইনষ্টিটিউট আছিল সেইটো কি লিখা পঢ়াৰ কাৰণে বনোৱা হৈছিল বায়োলজি আছিল মাইক্ৰো অৰ্গানিজমো আছিল তাৰপিছত ডিজিজ এণ্ড ভ্যাকচিনো আছিল গতিকে এর ডি অপশনটো কারেক্ট হ'ব গোটেইকেইটা তাৰপিছত কোৱেশ্চনটো চোৱা কি কৈছে দ্য মেন হু ৱাজ বিটেন বাই মেড উলফ উইল গেট দ্য ডিজিজ এণ্ড ডাই মানুহজন তোমাৰ যিজন মানুহক তোমাৰ পগলা কুকুৰে কামুৰিছে সেই কামুৰা মানুহজনৰ বেমাৰ হ'ব আৰু মৰিব হু ডিড থিংক দিছ লাইন আৰু কোনে এই কথাটো ভাবিছিল এটো ভাবিছিল লুইস পেস্টিয়ৰে এই নম্বৰ অপশনটো কারেক্ট হ'ব তাৰপিছত চোৱা লুই পেস্টিয়ৰ ডাইড ইন লুই পেস্টিয়ৰ কেতিয়া মৰিছিল এটো 1895 তো তোমাৰ ডি অপশনটো কারেক্ট অপশন হ'ব তাৰপিছত কোৱেশ্চনটো চোৱা কি কৈছে হি ইজ ৰিডিং এ বুক নাও দিস ইজ এ সেন্টেন্স অফ এটো চোৱা হি ইজ ৰিডিং এ বুক তেও এখন কিতাপ পঢ়ি আছে এটা চোৱা আইএনজি আছে ইয়াতে বি ভার্ব আছে আৰু ইয়াতে নাও আছে গতিকে এটো প্রেজেন্ট কন্টিনিউয়াস হ'ব সি অপশনটো কারেক্ট হয় প্রেজেন্ট কন্টিনিউয়াস টু কি হয় সাবজেক্ট প্লাস ভার্ব প্লাস আইএনজি প্লাস কি অবজেক্ট গতিকে তোমাৰ এটো সি অপশনটো কারেক্ট অপশন হ'ব ইট ৰেইনড হেভিলি হিয়াৰ দ্য আন্ডারলাইন ওয়ার্ড ইজ এতে ইট ৰেইনড ইট এতে তোমাৰ সাবজেক্ট আৰু ৰেইনড এটো হৈছে ভার্ব তো সাবজেক্ট ভার্বৰ পিছত তোমাৰ কি থাকে অবজেক্ট থাকে অবজেক্ট মানে তো হেভিলি গতিকে এটো অ্যাডভার্ব হিচাপে কাম কৰিব এটো অবজেক্টে গতিকে এটো তোমাৰ কি হ'ব অ্যাডভার্ব হ'ব হেভিলি টু অ্যাডভার্ব হয় ডি অপশনটো কারেক্ট অপশন হ'ব এটো গ্রামার চোৱা হি ইজ ডেস ইউনিভার্সিটি স্টুডেন্ট এটো চোৱা ইউ আছে ইউৰ উচ্চাৰণটো ইউৰ নিচিনাই হৈছে গতিকে এতে এ হ'ব এন নহয় কিন্তু তোমালোকে জানা যে ভাৱেল থাকিলে তোমাৰ কি হয় ভাৱেল থাকিলে এন হয় কিন্তু সকলো ক্ষেত্ৰত নহয় যেনেকৈ তোমাৰ ইউৰ উচ্চাৰণটো যদি ইউৰ নিচিনাই হয় তেতিয়াহ'লে এ বহিব তাৰপিছত যেনেকুৱা ওৱান শব্দটোৰ আগত সদায় কি বহে এ বহে তাৰপিছত তোমাৰ ইউৰোপিয়ান শব্দৰ আগত সদায় কি বহে এ বহে মনত ৰাখিবা তো এটা তোমাৰ কি হ'ব এ হ'ব ডু ইউ নিড হেল্প ফ্ৰম মি এটো এনি হ'ব সি অপশনটো কারেক্ট হ'ব হি ইজ এটো এনচিচি চোৱা এন শব্দটো উচ্চাৰণ কৰিবলৈ হ'লে আগতে এ আহে গতিকে এটো তোমাৰ এন হ'ব হি ইজ এন এনচিচি ক্যাডেট তাৰপিছৰ প্ৰশ্নটো চোৱা আই নো এটো ডেছ মেম্বাৰ অফ ইউৰ ফেমিলি সকলোকে জানো গতিকে এভৰি হ'ব আই নো এভৰি মেম্বাৰ অফ ইউৰ ফেমিলি তাৰপিছত কোৱেশ্চনটো চোৱা she is ইউৰোপিয়ান লেডি মাত্ৰ গলো ইউৰোপিয়ানৰ আগত সদায় এ বহিব কাৰণ ইউ টু ইউৰ নিচিনা উচ্চাৰণ হৈছে গতিকে এ হ'ব তাৰপিছত চোৱা 2 নম্বৰ কোৱেশ্চনটো কি কৈছে চেঞ্জ অফ ভয়েস হি লাইকস ম্যাঙ্গো এটো কি হ'ব হি লাইকস ম্যাঙ্গো গতিকে এটো হ'ব তোমাৰ ম্যাঙ্গোস আর লাইকড বাই হিম এটো তাৰপিছত আছে তোমাৰ হি ইজ ৰাইটিং এ লেটাৰ এটো কি হ'ব এ লেটাৰ ইজ বিং এটো ৰিটেন বাই হিম এটো হ'ব তোমাৰ যদি কন্টিনিউয়াছত থাকে তেতিয়াহ'লে ইজ বিং ইউজ হয় তাৰপিছত তোমাৰ চোৱা হি হ্যাজ ফিনিশড দ্য ওয়ার্ক এটো কি হ'ব the work এটো হ'ব তোমাৰ has been the work has been এটো হ'ব তোমাৰ finished by him এটো হৈ গল তাৰপিছত তোমাৰ কৈছে কারেক্ট দ্য টেন্স এটো কারেক্ট টেন্স কৰিবলৈ দিছে nobody like a liar এটো কি হ'ব লাইকস হ'ব কেৱল LIKES হ'ব লাইকস nobody likes a liar milk be white এটো তো নহয় milk is white হ'ব এটো হ'ব বিঠাই ই হ'ব is হ'ব বিঠাই is হ'ব hurry up the taxi is wait এটো waiting হ'ব সোনকালে কৰা গাড়ী আমাৰ কাৰণে ৰৈ আছে গতিকে taxi is waiting হ'ব is waiting taxi is waiting তাৰপিছত he work in the field since morning আছে গতিকে since morning থাকিলে কি হ'ব has been হ'ব এটো হ'ব তোমাৰ he has been working
ইন দ্য ফিল্ড সিন্স মৰ্ণিং বুজি পালানে সিন্স মৰ্ণিং এইটো হ'ব তাৰপিছত চোৱা এইটো প্ৰিপজিশ্যনৰ পৰা আহিছে দ্য বুক ইজ এইটো কি হ'ব অন দ্য টেবল আই প্ৰিফাৰ মিল্ক টু কফি এইটো কি হ'ব টু হ'ব এইটো কিন্তু দেন নহয় হা মনত ৰাখিবা টু হ'ব দ্য বাছ ইউজুৱেলি কামছ এইটো এট হ'ব এট 5 PM দ্য কাউ লিভছ এইটো কি হ'ব অন গ্ৰাছ দ্য কাউ লিভছ অন গ্ৰাছ আৰু এইটো জাম্বল ৱৰ্ড হয় এইটো ৰিএৰেঞ্জ কৰিবলৈ দিছে চ' এইটো দিছে আৱাৰ ইণ্ডিয়া ইজ এ কাণ্ট্ৰি গতিকে এইটো কি হ'ব ইণ্ডিয়া ইজ আৱাৰ কাণ্ট্ৰি হ'ব ইণ্ডিয়া ইজ আৱাৰ কাণ্ট্ৰি হ'ব তাৰপিছত শুড ৰেচপেক্ট টু পেৰেণ্ট এইটো কি হ'ব উই শুড ৰেচপেক্ট পেৰেণ্ট এইটো হ'ব উই শুড ৰেচপেক্ট পেৰেণ্টছ তাৰপিছত এইটো আছে ইজ মাই বেষ্ট ফ্ৰেণ্ড এইটো হ'ব হি ইজ মাই বেষ্ট ফ্ৰেণ্ড হ'ব তাৰপিছত 6 নম্বৰত কি কৈছে চোৱা হি অলৱেজ গ'জ টু স্কুল এইটো তোমাৰ ট্ৰান্সলেশ্যন কৰিবলৈ দিছে হি অলৱেজ গ'জ টু স্কুল এইটো কি হ'ব তেওঁ সদায় স্কুললৈ যায় মেন ইজ মৰ্টেল মানে মানুহ মৰণশীল উই লাভ আৱাৰ কাণ্ট্ৰি অৰ্থাৎ আমি আমাৰ দেশক ভাল পাওঁ এইটো হৈ গ'ল তাৰপিছত তোমাৰ এইখিনি চোৱা এইখিনি তোমালোকৰ টেক্সচুৱেল কুৱেশ্যন হয় এইখিনি চোৱা একেবাৰে ধুনীয়া কুৱেশ্যন হয় তোমালোকে স্ক্ৰীনশ্বট মাৰি ৰাখা তোমালোকে কিন্তু এইবোৰ প্ৰেক্টিছ কৰিবা তোমালোকৰ কিন্তু পৰীক্ষাত কমন আহিব ঠিক আছে এইটো চোৱা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ জিলাত এক্সাম হৈ গ'লে তোমালোকে এইটো 7002824673 এইটো নম্বৰত তোমালোকে কুৱেশ্যন পেপাৰ পঠাই দিবা মই তোমালোকক সেইবোৰ সলিউশন কৰি দি দিম আৰু তোমালোকে ক্লাছ 10 লৈকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে সকলো সাবজেক্টৰ কাৰণে মই তোমালোকক 100% প্ৰিপাৰেচন কৰাম তোমালোকে চিন্তা কৰাৰ কোনো দৰকাৰ নাই তাৰপিছত চোৱা এইখিনি তোমাৰ সিন প্যাসেজ আৰু আনসিন প্যাসেজ আছে এইখিনি চোৱা বহুত ধুনীয়া কুৱেশ্যন হয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল তো এইখিনি আছিল ক্লাছ 8ৰ ইংলিছৰ কুৱেশ্যন পেপাৰখন আশা কৰিছোঁ তোমালোকে বুজি পাইছা আজিৰ কাৰণে এইখিনি আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ